স্টুডেন্টস বহুতো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন আছিলে যে আমাৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব তো সেই ৰিজাল্ট বিষয়ক ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰীয়াই এটা মন্তব্য কৰিছে যে ৰিজাল্টটো আমাৰ কি হ'ব বিহুৰ আশে-পাশে দিয়া হ'ব প্ৰথমতে চাই লোৱা এই ভিডিঅটো আগতকৈ আগতীয়া হ'ব এপ্ৰিল মাহৰ ভিতৰতে হ'ব ৰিজাল্ট বিহুৰ আশে-পাশে হ'ব তেতিয়া তোমালোকে দেখিলা যে ইয়াত কি কোৱা হৈছে যে আমাৰ ৰিজাল্টটো বিহুৰ আশে-পাশে দিয়া হ'ব এবাৰ আগতীয়াকৈ দিয়া হ'ব বহুতে হয়তো ভাবি আছে যে মে মাহত দিয়া হ'ব কিন্তু মে মাহত দিয়া নহয় এপ্ৰিল মাহৰ ভিতৰতে দিয়া হ'ব বিহুৰ আশে-পাশে দিয়া হ'ব বুলি কৈছে গতিকে আমি যদি কওঁ যে কেতিয়া মানে ৰিজাল্ট দিয়া হ'ব তো আমি এক্সপেক্ট কৰিব পাৰো যে 10ৰ পৰা 15ৰ ভিতৰত যদি বিহুৰ আশে-পাশে হয় বিহু কেইদিনটো বন্ধ হৈ থাকিব ধৰা অফিচ বন্ধ থাকিব গতিকে বিহুৰ দিনাখনটো নিদিয়ে 14 বা 15 তাৰিখ মানে হয়তো নিদিয়ে হয়তো আগত দিব নহলে পিছত দিব এতিয়া হয়তো এনেকুৱা হ'ব পাৰে 10ৰ পৰা ধৰা 13 তাৰিখলৈকে দিলে ধৰা 12 13 ধৰা 11 12 13 সেই তিনিটা দিন থাকিব ধৰা তাৰ পিছত ধৰা এতিয়া বিহু কেইদিনটো নিদিয়ে 14 15 বাদ দি পেলাই যদি আমি চাওঁ বিহু হয়তো 14 15ত পৰিছে আৰু উৰুকাৰ দিনাখনো নিদিয়ে ধৰা তো তাৰ পিছত যদি আমি চাওঁ 16 17 18 তেনেকুৱা তাৰিখত হ'ব পাৰে তো গতিকে ৰিজাল্টৰ বেছি দিন নাই আমি মেন্টেলি হাজু হ'বলৈ হ'ল ৰিজাল্টলৈ তো বহুত অপেক্ষা কৰিবলগীয়া নহ'ল এবাৰ যেহেতু সোনকালে দিব বুলিয়ে কৈছে গতিকে আমি হেতু নিশ্চিত থাকিব পাৰো যে অতি সোনকালে আমাৰ ৰিজাল্ট দিবলৈ গৈ আছে আৰু ইতিমধ্যে গোটেইখিনি কাম কাজ শেষ হৈছে প্ৰায় গতিকে ৰিজাল্ট দিয়াটো প্ৰায় খাটাঙে আৰু বেছি দেৰি নকৰে তো সেইখিনি সময়তে দিব তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ ক'বলগীয়া তো কাৰ কি এক্সপেক্ট কৰি আছা কেনে ধৰণৰ ৰিজাল্ট এক্সপেক্ট কৰিছা কমেন্ট বক্সত জনাব নাপাৰিবা আজি ভিডিঅ'টো এটা শেষ কৰিলো কিপ ৱাচিং ইউ কেন লাৰ্ণ